স্মাৰ্ট মিটাৰ আৰু অত্যাধিক বিদ্যুৎ বিলৰ বিৰোধিতাৰে বৰপেটাৰ চেঙাত কংগ্ৰেছৰ প্ৰতিবাদ। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে। বৰপেটা জিলা কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ চেঙা সমষ্টিৰ চেঙা ব্লক কংগ্ৰেছ আৰু গোমা ব্লক কংগ্ৰেছৰ কমিটিৰ উদ্যোগত চেঙা বিদ্যুৎ বিভাগৰ সংমণ্ডলক কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে প্লে কাৰ্ড আৰু সন্মুখত বেনাৰ লৈ কেইবা শতাধিক পুৰুষ মহিলাই ৰাজপথেৰে সংলগ্নতা কৰি চেঙা বিদ্যুৎ বিভাগ সংমণ্ডলৰ বিষয়া কাৰ্যালয়লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ। বিদ্যুৎ বিভাগ হাই হাই, বিজেপি চৰকাৰ হাই হাই, স্মাৰ্ট মিটাৰৰ লুণ্ঠন ৰাজ বন্ধ কৰক, অসম চৰকাৰ হাই হাই আদি ধ্বনি দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে। প্ৰতিবাদী ৰাইজৰ অভিযোগ, স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত পূৰ্বতকৈ ৪-৫ গুণ হাৰত বেছি বিদ্যুৎ বিল পৰিশোধ কৰিব লগা হৈছে। অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰ সলনি কৰি পুৰণি মেনুৱেল মিটাৰ লগাই দিবলৈ প্ৰতিবাদী ৰাইজে দাবী জনাই চৰকাৰৰ লগতে বিদ্যুৎ বিভাগৰ ওচৰত। বৰপেটা চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি চেঙা ও গুমাবুলবাৰী ব্লকৰ তৰফৰ পৰা আমি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমি চেঙা বিদ্যুৎ সংমণ্ডল কাৰ্যালয়লৈ উপস্থিত হৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে বৰ্তমান আমাৰ অসমত স্মাৰ্ট মিটাৰৰ যিটো প্ৰচলন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেওঁ যি হিটলাৰী শাসনেৰে জনসাধাৰণক শোষণ কৰিব বিচাৰিছে আৰু এই শোষণৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ আৰু প্ৰতিবাদ কৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মাই যিটো শাসন কৰিব বিচাৰিছে, গৰীবৰ দুখীয়াৰ ওপৰত বোজা দি আজি ১,০০০ টকা য'ত আপোনাৰ বিল আহিছিল তাতে ৫,০০০, ৬,০০০, ৭,০০০ বিল আহি আছে। গতিকে সকলো ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অতিষ্ঠ হৈছে আৰু অতিষ্ঠ হৈ আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীত নামিবলৈ বাধ্য হৈছোঁ। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক হুঁকিয়াই দিছোঁ যে আপুনি অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰক, আমাৰ আগৰ যিদৰে মিটাৰ আছিল সেই মিটাৰে প্ৰচলিত হৈ থাকক। তাৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ, তেওঁ যদি এইটো নকৰে ইয়াৰ পৰৱৰ্তী সময়ত আমি ইয়াতকৈ আৰু ভয় পাম। সকলোৱে গম পাইছে, অসমৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তুলিছে। সেই মৰ্মে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি বৰপেটা জিলাৰ চেঙা সমষ্টিত এই বিদ্যুৎ সংমণ্ডল কেন্দ্ৰত আমি এখন স্মাৰক পত্ৰ দিছোঁ। ইতিমধ্যে উপৰোক্ত বক্তাই কৈছে, এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে স্মাৰ্ট মিটাৰৰ নামত যিটো হাৰাশাস্তি কৰিছে গৰীবক, দুখীয়া শ্ৰেণীক, এইটো সোনকালে বন্ধ কৰিব লাগে। কাৰণ তেওঁৰ বহুত নাটক আমি চালোঁ, অতিষ্ঠ হৈছোঁ। আচলতে আজি গৰীব দুখীয়া আমি মধ্য শ্ৰেণীৰ লোক যিবিলাক কোনোমতে কাম কৰি দুবেলা দুসাঁজ খাওঁ, তেনেকুৱা মানুহবিলাকৰ ইমান হাৰাশাস্তি হৈছে। গতিকে আমি তেওঁক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁক উপদেশ দিছোঁ, সোনকালে এই হিটলাৰী শাসন বন্ধ কৰক, স্মাৰ্ট মিটাৰ উঠাই নিয়ক, আমাক সকাহ